মানে আমাৰ পোনপটীয়া প্ৰশ্নটো হৈছে পোষ্ট মেলনৰ যিদিনা সংগীতানুষ্ঠান আছে তেখেতৰ কনচাৰ্ট যে পাতিছে খানাপাৰা ভেটেনেৰী কলেজৰ খেলপথাৰত সেই দিনটোতে মানে জুবিনদাৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰাৰ কাৰণে অসম চৰকাৰে দিন লৈছে মুখ্যমন্ত্ৰী ইতিমধ্যে ঘোষণা কৰিলে মানে সেই তাৰিখটো কিয় বাছি লোৱা হ'ল সেই প্ৰশ্নবিলাক আজি আহিছে যে পোষ্ট মেলনৰ লগত যদি চুক্তিবদ্ধ হৈছে এই কনচাৰ্টটোৰ কাৰণে যে অহা 8 ডিসেম্বৰ তাৰিখে অনুষ্ঠানটো হ'ব গুৱাহাটীত আৰু সেই দিনটোকে কিয় আসলতে এসআইটিয়ে চাৰ্জশ্বিট দাখিল কৰিবৰ কাৰণে ফিক্স কৰি ল'লে সেই প্ৰশ্নবিলাক এই কাৰণে আহিছে যে আমি অসমবাসী ৰাইজে জুবিনদাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাটোক লৈ যে সিংগাপুৰত হাই কমিশন অফ ইণ্ডিয়া যেটো জুবিনদাৰ সংগীতানুষ্ঠান প্ৰেজেন্ট কৰিছিলে তালে লৈ যোৱাৰ পাছত কেনেকে কি পৰিস্থিতিত জুবিনদাক হত্যা কৰিলে কোনে হত্যা কৰিলে সেই মূল কথাবিলাক জানিবৰ কাৰণে অসমবাসী ৰাইজে অধীৰ আগ্ৰহেৰে বাট চাই আছে আৰু চাৰ্জশ্বিটত কিছু কথা ওলাব বুলি আমি অপেক্ষা কৰি আছো সমগ্ৰ অসমবাসী ৰাইজে সেই কথাই জানিব খোজে জুবিনদাক কোনে কিয় হত্যা কৰিলে আৰু এই সময়ছোৱাত কিয় আসলতে সেই ডেটটোত যিদিনা জুবিনদাৰ চাৰ্জশ্বিট দাখিল কৰিব জুবিনদাৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰিব সেই দিনাই কিয় আসলতে পোষ্ট মেলনৰ সংগীতানুষ্ঠানটো তেওঁৰ কনচাৰ্টটো আয়োজন কৰা হ'ল সেই প্ৰশ্নটো আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উত্থাপন কৰিছো নে জুবিনদাৰ যেটো ন্যায়ৰ প্ৰসংগ জুবিনদাৰ হত্যাৰ ঘটনাটোৰ মানে আমাৰ অসমবাসী ৰাইজে যে ৰাইজৰ মনত যে একৰা জুই যে জ্বলি আছে আমি হত্যাকাৰী সকলক যে চাব খুজি আছো আমি হত্যাকাৰী সকলৰ মানে যথোপযুক্ত শাস্তি যে বিচাৰি আছো এই কথা বতৰাক তল পেলাবৰ কাৰণে মানে বা চৰকাৰখনৰ যেটো নেগলিজেন্সি আছিল জুবিনদাক সিংগাপুৰলৈ লৈ যোৱাৰ পাছত যি ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা আসলতে জুবিনদাক দিব লাগিছিল সেইবিলাক যে নিদিলে বা সংগীতানুষ্ঠানটো যেহেতু ভাৰত চৰকাৰৰ মানে বিজেপি চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ৰ হাই কমিশনে প্ৰেজেন্ট কৰাৰ পাছতো এই হাই কমিশনৰ জৰিয়তে কিয় নিৰাপত্তাৰ ব্যৱস্থা নকৰিলে সেই কথা বতৰাবিলাক যেটো সময়ত আমি চৰ্চা কৰি আছো যেটো প্ৰশ্ন উত্থাপন কৰি আছো এই সময়ছোৱাত এই মানুহৰ মনত ক্ৰিয়া কৰি থকা এই কথা বতৰাবিলাক আসলতে তল পেলাবৰ কাৰণে এই পোষ্ট মেলনৰ সংগীতানুষ্ঠানটো 8 ডিসেম্বৰ যিদিনা জুবিনদাৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল হ'ব সেই দিনটোক বাছি লোৱা হ'ল নেকি সেই কথা বতৰাবিলাক আজি আহিছে আজি আপোনালোকে নিশ্চয় দেখা পাইছে আমি লক্ষ্য কৰি আছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিনদাৰ ন্যায়ৰ প্ৰসংগটো কিন্তু তল পেলাবৰ কাৰণে তেওঁ অহৰহ চেষ্টা কৰিছে আৰু আপোনালোকে দেখিছে তেওঁ ইতিমধ্যে এই জুবিনদাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাটোত যে এজনে হত্যা কৰিলে সিংগাপুৰত বাকি চাৰিজনে সহযোগিতা কৰিলে সেই কথাবিলাক যে কৈ আছে আৰু এটা কথা আপোনালোকে মনত ৰাখিব যে জুবিনদাই কিন্তু চৰকাৰী অনুষ্ঠানতহে গীত পৰিবেশন কৰিবলৈ গৈছিল এই অনুষ্ঠানটো কেৱল শ্যামকানু মহন্তৰ অনুষ্ঠান নাছিল আপোনালোকে নিশ্চয় দেখা পাইছে যে যি ধৰণে আসলতে অসম চৰকাৰৰ লগত হাই কমিশন অফ ইণ্ডিয়াৰ যোগাযোগ চলিছিল নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সম্পৰ্কত শ্যামকানু মহন্তক কি দায়িত্ব দিয়া হৈছে শ্যামকানু মহন্তই বিভিন্ন কথা বতৰাক লৈ সেই আসলতে সেই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ যি আসলে ফাইনান্সিয়েল কথা বতৰা বা কোনবিলাক ডিপাৰ্টমেন্টে সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিব সেই কথা বতৰাবিলাক কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত হাই কমিশন অফ ইণ্ডিয়াৰ চিঠি পত্ৰৰ যোগেদি যোগাযোগ ৰক্ষা কৰিছিল গতিকে এই কথা বতৰাবিলাক তল পেলাবৰ কাৰণে তেওঁ বিভিন্ন ধৰণে চেষ্টা কৰা আমি দেখিছো বিধানসভাত তেওঁ চিঞৰি এবাৰ কোৱাও শুনিলো যে জুবিনদাক চৰম নেগলিজেন্সি কৰা হ'ল কিন্তু নেগলিজেন্সিটো আমাৰ সন্মুখত দেখি আছিল যে হেতুটো যেহেতু চৰকাৰী অনুষ্ঠানত জুবিনদা গৈছিল ডেফিনেটলি যদি কোনোবা নেগলিজেন্সি কৰিছে তেনেহলে হাই কমিশন অফ ইণ্ডিয়া হ'ব লাগিব ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয় হ'ব লাগিব সেই প্ৰশ্নবিলাক তল পেলাবৰ কাৰণে আসলতে জুবিনদাৰ যিদিনা এই হত্যাৰ ঘটনাটোৰ এসআইটিয়ে চাৰ্জশ্বিট দাখিল কৰিব সেই দিনটোতে আপোনাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠান মানে পোষ্ট মেলনৰ লগত যদি আগত চুক্তিবদ্ধ হৈছিল পোষ্ট মেলনৰ সংগীতানুষ্ঠানটোৰ যিদিনা আসলতে তাৰিখ লৈছে সেই দিনে আসলতে আপোনাৰ জুবিনদাৰ চাৰ্জশ্বিট দাখিল কৰাৰ তাৰিখ লৈছে গতিকে গোটেই কথা বতৰাবিলাক যদি আপোনালোকে বিবেচনা কৰি চাই তেতিয়া হলে দেখিব যে ইয়াত ডেফিনেটলি কিবা ৰহস্য আছে ৰহস্য মানে কি যে আমি যিদিনা আসলে জুবিনদা আমাৰ হিয়াৰ আমঠু আমাৰ প্ৰাণৰ স্পন্দন আমাৰ জাতীয় সম্পদ জুবিনদা হত্যাকাৰী যিসকল জুবিনদাৰ হত্যাকাৰী সকলৰ আসলতে চাৰ্জশ্বিট দাখিল কৰিব সেই কথা বতৰাত আমি আসলতে আত্মনিয়োগ কৰি আছো সেইটো চাব খুজি আছো আৰু এই সময়ছোৱাত আমাৰ অসমৰ মানুহক এই যেটো কনচাৰ্ট আসলে পোষ্ট মেলনৰ যেটো অসম চৰকাৰে আয়োজন কৰিছে সেই মানে তাত আমি নাচ গান চাবৰ কাৰণে আমি যাব পাৰিম নেকি বাৰু যিদিনা আমি অসমৰ আটাইতকৈ ডাঙৰ শিল্পী আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পী গৰাকীৰ মৃত্যুৰ ঘটনাটোৰ আসলে প্ৰকৃত ৰহস্য জানিবৰ কাৰণে আমি আসলে বাট চাই আছো সেই দিনটোত আমাক আকৌ নাচ গান কৰিবৰ কাৰণে খানাপাৰা ফিল্ডত এই পোষ্ট মেলনৰ সংগীতানুষ্ঠান আয়োজন কৰিছে
মানে সেই দিনটোতে চাৰ্জশ্বিট দাখিল কৰাৰ দিনো ঠিক কৰি লৈছে গতিকে আপোনালোকে বিবেচনা কৰি চাওক যে মুখ্যমন্ত্ৰী গৰাকী সঁচা সঁচিকে জুবিনদাৰ পক্ষত আছে নে নাই জুবিনদাৰ জাষ্টিছৰ পক্ষত আছে নে নাই সেই প্ৰশ্নবিলাক আহিছে নে শ্যামকান আৰু সিদ্ধাৰ্থ শৰ্মাক বচাবৰ কাৰণে মানুহৰ মনৰ পৰা এই কালপিট কেইটাৰ নামবিলাক আচলতে লাহে লাহে মোহাৰি পেলাবৰ কাৰণে এই বন্দোবস্ত কৰিছে নেকি নে আচলতে এই যে ভাৰত চৰকাৰ হাই কমিশন অফ ইণ্ডিয়াৰ যেটো আসলে অনুষ্ঠানটোৰ কথা যে সঁচা সঁচিকে বিজেপি চৰকাৰে সিংগাপুৰলৈ জুবিনদাক লৈ গৈছিলে সেই প্ৰশ্নবিলাক মানুহৰ মনৰ পৰা নাইকিয়া কৰিবৰ কাৰণে নিৰাপত্তা ব্যৱস্থাটো যে হাই কমিশনে নিদিলে বিজেপি চৰকাৰে যে সিংগাপুৰত নিদিলে সেই কথা বতৰাবিলাক সন্মুখত যে আহিব সেই কাৰণে পোষ্টমেলনৰ অনুষ্ঠানটো আসলে সেই দিনাই পাতিবলৈ বন্দোবস্ত কৰা হ'ল নেকি সেই কথা বতৰাবিলাক আমাৰ মনলৈ আহিছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিমান যি চেষ্টা নকৰক কিয় আপুনি ক'ব এতিয়া যে পোষ্টমেলনৰ যেটো কনচাৰ্ট সেই কনচাৰ্টৰ ফলস্বৰূপে অসমত পৰ্যটন উদ্যোগটো বিকশিত হ'ব ডেভেলপ হ'ব সেইটো ঠিক আছে কিন্তু সময়টোৰ লগত আমাৰ আপত্তি আছে যেটো দিন আসলতে ঠিক কৰি লোৱা হ'ল যেটো তাৰিখ পোষ্টমেলনৰ সংগীতানুষ্ঠানটোৰ কাৰণে ঠিক কৰিলে সেই দিনটোতে চাৰ্জশ্বিটটো কিয় দাখিল কৰিছে সেইটো আমাৰ আপত্তি থাকিব ডেফিনেটলি গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথাই কম আপুনি যিমান চেষ্টা নকৰক কিয় অসমবাসী ৰাইজৰ মনৰ পৰা জুবিনদাক জাষ্টিছ বিচাৰি থকা মানুহৰ মনৰ পৰা জুবিনদাৰ জাষ্টিছক বাদ দি বেলেগ কথাই কেতিয়াও ক্ৰিয়া কৰিব নোৱাৰে যি অনুষ্ঠান পাতি আপুনি ব্লেকমেইল নকৰক কিয় যেনেকৈ আপুনি বিচাৰিছে তেনেকৈ নহ'ব কথাবিলাক আমাৰ মূল কথাটো হৈছে যিকোনো মূল্যৰ বিনিময়ত জুবিনদাৰ জাষ্টিছ লাগিব সেই কথাটো স্পষ্ট গণতন্ত্ৰৰ প্ৰতি কিমান অশ্ৰদ্ধাশীল হলে এগৰাকী মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ মন্তব্য দিব পাৰে আজি 108ৰ যে মৃত্যুঞ্জয় সেৱা সেই মৃত্যুঞ্জয় সেৱাক লৈ যে আন্দোলন চলি আছে সেই আন্দোলনৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে আজি এটা বক্তব্য দিছে যে আলোচনা তেওঁ আসলতে আগ্ৰহী নহয় আৰু সিধাই আসলতে চাকৰিৰ পৰা এই কৰ্মৰত এই প্ৰতিবাদী যুৱকসকলক 108 সাৰ্ভিসৰ যিসকল যুৱক যিসকলে আন্দোলন কৰি আছে তেওঁলোকক ওলাই যাবলৈ কৈছে ঠিক আমি একে ধৰণৰ ঘটনা দেখিছো NHMৰ কৰ্মচাৰীসকলৰ ওপৰত ডাক্তৰ নাৰ্ছৰ যি দৰমহা সেই দৰমহা 3 দিন বা 7 দিনৰ তেওঁলোকে কৰ্তন কৰিছে এই চৰকাৰখনৰ যিটো দম্ভ যিটো তেওঁলোকে সেই দম্ভ মুকলিকৈ তেওঁলোকে দেখুৱাইছে আৰু ৰাইজক আসলতে মুকলিকৈ প্ৰত্যাহ্বান জনাইছে যে আপোনালোকে আন্দোলন কৰি থাকক আপোনালোকে যি মন যায় কৰি থাকক আমি আপোনালোকৰ কথা নুশুনো কিয় এই সাহস পাইছে আৰু সেই কাৰণে অসমৰ ৰাইজে এই অহংকাৰ এই দৰ্প চূৰ্ণ কৰিব লাগিব আজি কোনেও ফুৰ্তিত আন্দোলন নকৰে বিশেষকৈ কৰ্মচাৰী আৰু শ্ৰমিকসকলে কেতিয়াও ফুৰ্তিত আন্দোলন নকৰে কাৰণ তেওঁলোকৰ যি দাবী সেই দাবীসমূহলৈ যদি চাওঁ অতি যুক্তিসংগত দাবী আৰু সেই যুক্তিসংগত দাবীক লৈ পেলাই চৰকাৰখনে আলোচনাত বহিব লাগিছিল তেওঁলোকৰ কথাখিনি শুনিব লাগিছিল কি ধৰণে এক সমাধান সূত্ৰ উলিয়াব পাৰি সেই কথা বিচাৰ কৰিব লাগিছিল আৰু দাবী হৈছে চাকৰি নিয়মীয়াকৰণৰ দাবী আজি লেবাৰ কোড আনি এতিয়া কেন্দ্ৰীয় চৰকাৰে আৰু বিজেপি চৰকাৰৰ সামগ্ৰিক নীতিটোৱে হৈছে কন্ট্ৰেকচুৱেলাইজেশ্যন নিয়মীয়াকৰণ তেওঁলোকে কৰিব নিবিচাৰে তেওঁলোকে মজুৰি বৃদ্ধি কৰাক লৈ তেওঁলোক ইণ্টাৰেষ্টেড নহয় কাৰণ বহু বছৰ ধৰি তেওঁলোক এই কৰ্মচাৰীসকলে এই মৃত্যুঞ্জয় সেৱা আগবঢ়াই থকা যুৱকসকলে তেওঁলোকে দীৰ্ঘ সময় ধৰি তেওঁলোকৰ মজুৰি বৃদ্ধি হোৱা নাই আজি ন্যূনতম মজুৰিৰ পৰা শ্ৰমিকসকলক এই ধৰণৰে যুৱকসকলক তেওঁলোকক ন্যূনতম মজুৰিৰ পৰা বঞ্চিত কৰি ৰাখিছে আৰু আজি সম্পূৰ্ণভাৱে এইখন চৰকাৰে গণতান্ত্ৰিক প্ৰমূল্যক ভেঙুচালি দেখুৱাইছে সেইকাৰণে এই সময় সমাগত আচলতে যে মুখ্যমন্ত্ৰীয়ে যিটো প্ৰত্যাহ্বান দিছে যে আপোনালোকে যি মন যায় কৰি থাকক আমি কোনো ধৰণৰ আলোচনা নকৰো আচলতে সেই কথাই তেওঁ আওপকীয়াকৈ ক'ব বিচাৰিছে আৰু দৰমহা কৰ্তনৰ দৰে যি সেৱাক এটা সময়ত গোটেই হেল্থ সাৰ্ভিসটো চলাই নিয়াৰ ক্ষেত্ৰত কৰোনা মহামাৰীৰ পৰা আৰম্ভ কৰি গোটেই সময়ছোৱাত যিসকল মানুহে নিজৰ প্ৰাণটো হাতত ৰাখি কাম কৰিছিলে সাধাৰণ অসমৰ গোটেই স্বাস্থ্য সেৱাটো চলাই ৰাখিছিলে এই NHMৰ কৰ্মচাৰীসকলে হওক বা 108ৰ এই যুৱকসকলে হওক তেওঁলোকৰ প্ৰতি সম্পূৰ্ণ অসন্মান দেখুৱা এই মুখ্যমন্ত্ৰীক আচলতে সঠিক প্ৰত্যুত্তৰ দিয়াৰ সময় সমাগত হৈছে এই আন্দোলন নিশ্চয় আপোনালোকে জোৰদাৰ কৰক অসমৰ মানুহ হিচাপে আমি দায়বদ্ধ নাগৰিক হিচাপে এই আন্দোলনৰ প্ৰতি আমি সমৰ্থন আগবঢ়াব লাগিব আৰু আমি সমৰ্থন আগবঢ়াইছো মুখ্যমন্ত্ৰীয়ে আলোচনাত বহক আলোচনাৰ মাধ্যমেদি কথা পাতক কাৰণ এইখন দেশত ৰাজতন্ত্ৰ চলি থকা নাই এইখন দেশৰ এখন সংবিধান আছে আৰু এই সংবিধানে মানুহক আন্দোলন কৰাক মানুহৰ বক্তব্য ৰখাৰ মানুহৰ নিজৰ অধিকাৰৰ কাৰণে যুঁজ দিয়াৰ সম্পূৰ্ণ
সুযোগ এই সংবিধানে দিছে এই সংবিধানৰ প্ৰতি আচলতে হিমন্ত বিশ্ব শৰ্মাই অসন্মান প্ৰদৰ্শন কৰিছে কাৰণ অসমৰ এই থলুৱা যুৱক যুৱতী অসমবাসীৰ এই সন্তান এই কৰ্মচাৰীসকল সকলে আন্দোলনৰ প্ৰতি আমি আমাৰ সমৰ্থন আগবঢ়াইছো সেই NHMৰ কৰ্মচাৰীসকলৰ ওপৰত যি অত্যাচাৰ তাৰ আমি গৰিহণা দিছো তেওঁলোকৰ দৰমহা কৰ্তনৰ বিষয়টোক আমি গৰিহণা দিছো আৰু মৃত্যুঞ্জয় এই 108ৰ যিটো ছাৰ্ভিচ সেই ছাৰ্ভিচ অসমৰ ৰাইজৰ কাৰণে গুৰুত্বপূৰ্ণ সেই কথাটো মুখ্যমন্ত্ৰীয়ে বুজা উচিত আৰু অতি শীঘ্ৰে এই সকলোৰে লগত আলোচনা বহি আপুনি সঠিক সমাধান সূত্ৰ উলিয়াওক কেৱল হিতাধিকাৰীৰ ৰাজনীতিৰ জৰিয়তে নিজৰ ভোট বেংক শক্তিশালী কৰি আপুনি সদায় চলি যাব নোৱাৰে 26ত নিশ্চয় অসমৰ ৰাইজে আপোনাক প্ৰত্যুত্তৰ দিব এই সময়ছোৱাত আমি দেখিছো যে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা জুবিন দাক জাষ্টিছ দিয়াৰ পক্ষত নাই সেইকাৰণে কৈছো সেই কথাটো যে জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত আচলতে ন্যায় বিচৰা সংগ্ৰামখনকো তেওঁ তাচ্ছিল্য কৰিলে নিজে আচল অনুৰাগী বুলি ডিমাণ্ড কৰিলে বাকী অসমৰ ৰাইজক তেওঁতো নকল বুলি কৈ দিলে আৰু তাৰ পাছত দেখিব এতিয়া লাহে লাহে বিভিন্ন পৰিৱেশ পৰিস্থিতি তেওঁ অসমত ক্ৰিয়েট কৰিছে আৰু জুবিনদাৰ ন্যায় বিচাৰৰ যিটো সংগ্ৰাম সেইটো যাতে মানুহে পাহৰি থাকে সেইটোৰ বন্দোবস্তত হিমন্ত বিশ্ব শৰ্মা লাগিছে দিনে ৰাতিয়ে সেই কাম কৰি আছে আপুনি দেখিব সেইবিলাক এতিয়া যে আপোনাৰ জুবিনদাৰ চাৰ্জশ্বিট কোনদিনা দিব 8 তাৰিখে আকৌ কোন আহিব পোষ্টমেলন আহিব এতিয়া জুবিনদাৰ আমি জাষ্টিছ বিচাৰি থকা মানুহে গোটেই অসমৰ মানুহে গোটেই ভাৰতৰ মানুহে জানিব খুজি আছে যে জুবিনদাক কেনেকে হত্যা কৰা হ'ল কিয় হত্যা কৰা হ'ল ছিংগাপুৰলৈ কোনে নিছিলে সেই প্ৰশ্নবিলাক আমি যি সময়ত উত্থাপন কৰি আছিলো এই কথাবিলাক পাহৰাবৰ কাৰণে যিদিনা আচলতে চাৰ্জশ্বিট দাখিল কৰিব জুবিনদাৰ মাৰ্ডাৰ ঘটনাটো হত্যাকাণ্ডটো লৈ পুলিচে যিদিনা চাৰ্জশ্বিট দাখিল কৰিব অসম চৰকাৰে সেইদিনা ফেষ্টিভেল পাতিব ইয়াত খানাপাৰা মিউজিক ফেষ্টিভেল মানে আপোনাৰ এই পোষ্টমেলনক আনিছে আন্তঃৰাষ্ট্ৰীয় ছিংগাৰ এগৰাকী আৰু এইখিনিত বহুত কথা ক'বলগীয়া আছে দেই কি কাৰণে পোষ্টমেলনক 8 তাৰিখৰ দিনটোত আচলতে তেওঁক নিমন্ত্ৰণ জনোৱা হৈছে জুবিনদাৰ জাষ্টিছৰ কাৰণে আমি ৰৈ আছো 8 তাৰিখে কি হ'ব ৰিজাল্ট আমি তাৰ অপেক্ষাত আছো এতিয়া আমি তাত নাচ বাগ কৰিবৰ কাৰণে আমি অপেক্ষা কৰি থকা নাই কিন্তু দেই হিমন্ত বিশ্ব শৰ্মা আমি পোষ্টমেলনৰ সংগীতানুষ্ঠান তেওঁক বিৰোধিতা কৰি কোৱা নাই এই সময় সেইটো সময় নহয় আমি এনজয় কৰা সময় নহয় কিন্তু পোষ্টমেলনৰ সংগীতানুষ্ঠান চাবৰ কাৰণে আমি ৰেডি নহয় এতিয়া আৰু বেলেগকো আচলতে জুবিনদাৰ চাৰ্জশ্বিট দাখিল কৰিব যিদিনা কৰিব সেইদিনা বেলেগকো আচলতে পোষ্টমেলনৰ সংগীতানুষ্ঠান চাবৰ কাৰণে আমি আচলতে টিকেট বিক্ৰী কৰাও উচিত নহয় সেইদিনা আমি বাট চাই আছো জুবিনদাৰ ন্যায়ৰ কথা জুবিনদাক ন্যায় লাগে আমাক সেই কথাটো আমি ৰৈ আছো সেইদিনা আমি সঁচাকৈ কৈছো যে কোনো সংগীতানুষ্ঠান আমি মানে চাবৰ কাৰণে অসমবাসী ৰাইজে অপেক্ষা কৰি থকা নাই আমি এটা কথা কৈ আছো সেইটো পৰ্যায়লৈতো নগলেই চাৰ্জশ্বিট দিব সেইদিনা সেই চাৰ্জশ্বিটটো আমি কৈ আছো আপুনিও দেখিছে যে আমি কৈছো এইটো আধৰুৱা তদন্ত চলিছে আধৰুৱা চাৰ্জশ্বিটে হ'ব তদন্ত যিহেতু আধৰুৱা আমি কৈ আছিলো যে জুবিনদাক ছিংগাপুৰলৈ নিছিলে বিজেপি চৰকাৰ তদন্তৰ আওতাত আহিলে নাই বিজেপি চৰকাৰে জুবিনদাক আপোনালোকে জানেই সেই কথাবিলাক যে ছিংগাপুৰত থকা আমাৰ বিদেশ মন্ত্ৰণালয়ৰ উচ্চায়ুক্ত হাই কমিশ্যন অফ ইণ্ডিয়াই জুবিনদাক মাতি নিছিলে তাৰ পাছত ছিংগাপুৰত জুবিনদাক নিৰাপত্তা নিদিলে একাংশই আপোনাৰ ইয়ত পাৰ্টি কৰিবৰ কাৰণে ছিংগাপুৰত থকা একাংশ প্ৰবাসী অসমীয়াই তেওঁক লৈ গ'ল তাতে মদে মাংসই খুৱাই মানুহজনক হত্যা কৰিলে বুলি মুখ্যমন্ত্ৰীয়েও কৈ দিলে যে এজনে খোৱালে 4জনে সহযোগ কৰিলে মানে মদ খুৱাই মাৰিলে বুলি তেওঁ যে এই বিধানসভাতে চিঞৰি আছিলে মুখ্যমন্ত্ৰীয়ে ক'ত সাহস পাইছা তুমি মদ মাংস খুৱাই মাৰিলে বুলি ক'ত সাহস পাইছা তুমি মাতি নিবা তাত একাংশই মদে মাংসই আপোনাৰ পাৰ্টি কৰিব মদ খুৱাই মাৰি পেলাব তাৰপাছত তুমি শুই আছিলা বিজেপিৰ উচ্চায়ুক্তে পাতিছে বিজেপি চৰকাৰে জুবিনদাক মাতি নিছে তালৈ তাৰপাছত নিৰাপত্তা নিদিলে তাৰপাছত তেওঁ বিধানসভাত কৈ আছে অসমৰ বিধানসভাত যে নেগলিজেন্সি চূড়ান্ত নেগলিজেন্সি তেওঁ চিঞৰিছে হিমন্ত বিশ্ব শৰ্মাই তোমাৰ ওপৰত চিঞৰিব লাগে আমি তুমি নেগলিজেন্সি কিয় কৰিলা সেইটোৱে হ'ব লাগিছে বিধানসভাত চৰ্চা বিৰোধীয়ে ক'ব লাগিছিলে নেগলিজেন্সি হিমন্ত বিশ্ব শৰ্মা তহঁতি কিয় কৰিলি সেইটো হ'ব লাগিছিলে শ্লোগান তাত আকৌ বেলেগৰ ওপৰত হৈ আছেগে সেইটো কেনেকুৱা বস্তু চলিছে অসমত চকু মুদি আছে বাকী বিধায়ক বিলাকে এই কথাটো আপোনালোকে অনুধাৱন কৰক পোষ্টমেলন কালি যেনিবা আপুনি উদাহৰণ হিচাপে দিছো পোষ্টমেলন আহিব আপোনাৰ 8 তাৰিখে পোষ্টমেলন কোনে আনিছে অসম চৰকাৰে অনা অৱস্থাত পোষ্টমেলন যদি ইয়াত মদ খাই মৰে তেতিয়া ৰেছপন্সিবল তাতে তদন্ত হ'ব নাই অসম চৰকাৰ হ'বনে নাই হ'ব এতিয়া আমাৰ কিন্তু চাওক এতিয়া জুবিনদাক ছিংগাপুৰলৈ মাতি নি হত্যা কৰি পেলালে তাৰ পাছতো যি হত্যা কৰিলে তাৰ এগেইনষ্টত আপোনাৰ FIR ৰুজু হৈছে আমিতো দিছো আপোনাৰ ন্যায়িক আয়োগত দিছো আমি আপোনাৰ কি বুলি কয় এইটো ছিংগাপুৰত থকা আসাম এছ'চিয়েশ্যন ইয়ত পাৰ্টিৰ আয়োজক যিবিলাকক আচলতে ইয়াত তদন্ত কৰিছো বুলি আপোনাৰ VIP ট্ৰিটমেণ্ট দি আপোনাৰ সাংবাদিকেও কোনো প্ৰশ্ন সুধিব নোৱাৰে
তেওঁলোকৰ ষ্টেটমেণ্ট লৈ তেওঁলোকক পঠিয়াই দিলে। মুখ্যমন্ত্ৰীয়ে তেতিয়া কি কথা কৈছিলে, অসমৰ ৰাইজে আমনি পালেও উপায় নাই, সেই কথাটো আপোনালোকে পাহৰি থাকে, ময়ে ক'ব লাগিব যে চোকা চোকা ল'ৰা বুলি এৰি দিলে। আপোনালোকে মই সেই কথাটো সদায় কওঁ বুলি গালি পাৰি থাকে মোক, কিয় নকম সেই কথা? অপৰাধীক চোকা হলে এৰি দিব পাৰে, সেই কথাটোত আপোনালোকে কিয় নকয়? চবেই ক'ব লাগিছিলে কথাটো, আমি কোৱাৰ কাৰণে বেয়া পাই সদায় কয় বুলি কয়। সদায় কওঁ, 100 বাৰ কম, যিমান যেতিয়ালৈকে জুবিনাই ন্যায় নাপায় তেতিয়ালৈকে। দেশৰ সৰহ সংখ্যক নিউজ চেনেল বিজেপিয়ে নিয়ন্ত্ৰণ কৰে বুলি সকলোৱে জানে। তথাপি যিসকল সাংবাদিকক আমি শ্ৰদ্ধা কৰো, কমচে কম যিবোৰ দেশৰ অৰ্থনীতিৰ লগত জড়িত বিষয় আৰু যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ লগত জড়িত বিষয়, বিশেষকৈ আমাৰ অসমৰ সাংবাদিকসকলৰ কথা কৈছো, তেখেতসকলে যেতিয়া টক শ্ব' ইনভাইট কৰে, তাত কমচে কম তেখেতসকলে নিৰপেক্ষ ভূমিকা লোৱাটো জনসাধাৰণে বিচাৰে। কিন্তু আমি দেখিছো যোৱা দুদিনত যেতিয়া ভাৰতীয় টকাৰ মূল্য 90 পাৰ হ'ল $1 এগেইনষ্টত, ইমান এটা স্পৰ্শকাতৰ বিষয়, আমাৰ দেশৰ অৰ্থনীতিৰ কাৰণে অশনি সংকেত মাতি অনা এটা বিষয়ৰ ওপৰত যেতিয়া তেওঁলোকে টক শ্ব' ইনভাইট কৰিছিলে, তাত মাত্ৰ কেইগৰাকীমান সন্মানীয় সাংবাদিকত বাহিৰে বাকী আটাইকেইগৰাকীক আমি দেখিলো যে তেওঁলোকে বিজেপিৰ মালিকানাধীন নিউজ চেনেলবোৰৰ যেন একোটা পুতলা তাত বহুৱাই থোৱা হৈছে। সাংবাদিক হিচাপে তেওঁলোকৰ কোনো চিন চাপ নাই, তেওঁলোকে সামাজিক দায়িত্ব, জাতীয় দায়িত্ব পাহৰি গৈছে। তেওঁলোকে যে ভাৰতীয় অৰ্থনীতিৰ এনেকুৱা অৱস্থা হোৱাৰ ফলত সাধাৰণ নাগৰিক হিচাপেও প্ৰশ্ন এটা কৰিব পাৰে, সেই দায়িত্ব তেওঁলোকে পাহৰি গৈছে। আমি সেইটো পৰিলক্ষিত হৈছে এই টক শ্ব'সমূহত। প্ৰথমতেইটো বিজেপিৰ পেনেলিষ্টসকলক যেতিয়া এই বিষয়টোৰ ওপৰত, দেশৰ অৰ্থনীতিৰ এইটো অৱস্থা যে হৈছে, ভাৰতীয় টকাৰ মূল্য 90 পাৰ হৈছে $1 এগেইনষ্টত, এইটো বিষয়ত যেতিয়া তেওঁলোকক কথা ক'বলৈ দিয়া হয়, তেতিয়া প্ৰথমতে তেওঁলোকক ক্ষমা বিচাৰিবলৈ দিব লাগে, মাফ খুজিবলৈ দিব লাগে দেশবাসীৰ ওচৰত, অসমবাসীৰ ওচৰত, যে ভাৰতীয় অৰ্থনীতিৰ এইটো অৱস্থা যিটো তেওঁলোকে কৰিছে, এইটোৰ কাৰণে তেওঁলোকক ক্ষমা বিচাৰিব দিব লাগে। তাৰ পাছত যদি তেওঁলোকে যুক্তি আগবঢ়াবৰ ধৃষ্টতা কৰে, তেনেহলে তেওঁলোকক ক'ব দিব লাগে যে বৰ্তমানৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2014 চনৰ আগত যেতিয়া তেওঁ মুখ্যমন্ত্ৰী হৈ আছিলে, তেওঁ এগৰাকী মিছলীয়া ব্যক্তি আছিলে আৰু তেওঁ মিছা কথা কৈ কৈ প্ৰধানমন্ত্ৰীত্বৰ গাদীত বহিছে বুলি বিজেপিৰ পেনেলিষ্টসকলক ক'বলৈ দিব লাগে, স্বীকাৰ কৰিবলৈ দিব লাগে। কাৰণ যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে আৰু যেতিয়াই টকাৰ ভেলু ডেপ্ৰিচিয়েট হৈছিলে, মুদ্ৰাৰ মূল্য হ্ৰাস হৈছিলে, তেতিয়া তেওঁ সমালোচনাৰে কেন্দ্ৰীয় চৰকাৰক থকা সৰকা কৰি দিছিলে আৰু কৈছিলে যে কংগ্ৰেছ চৰকাৰ আৰু মুদ্ৰাৰ মাজত কম্পিটিশ্যন হৈছে, কোনে তললৈ সোনকালে নামিব পাৰে। বিজেপিৰ প্ৰয়াত নেত্ৰী সুষমা স্বৰাজ ডাঙৰীয়ানীয়ে কৈছিলে যে ৰুপিটো এটা মাত্ৰ পিচ অফ পেপাৰ নহয়, ই ভাৰতৰ গৰিমা, ভাৰতৰ মান সন্মান, আত্মসন্মান, আৰু যেতিয়াই টকাৰ মূল্য হ্ৰাস পায় তেতিয়াই প্ৰধানমন্ত্ৰীৰ গৰিমা হ্ৰাস পায়। গতিকে এইবোৰ কথা মিছা আছিল বুলি, তেওঁলোক মিছলীয়া আছিল বুলি বিজেপিৰ মানুহবোৰক আজি মাতি আনি ক'বলৈ দিব লাগে, প্ৰশ্ন কৰিব লাগে, কাউণ্টাৰ কুৱেশ্যন কৰিব লাগে। কি অদ্ভুত তেওঁলোকৰ যুক্তি। দেশৰ বিভিন্ন পৃথিৱীৰ বিভিন্ন প্ৰান্তত আমি দেখিছো, যিসমূহ দেশত এই মুদ্ৰাৰ, তেওঁলোকৰ কাৰেঞ্চিৰ ভেলুটো ডেপ্ৰিচিয়েট হৈছে, তেওঁলোকৰ অৰ্থনীতিৰ অৱস্থা কি হৈ গৈছে। মুদ্ৰাৰ ভেলু ডেপ্ৰিচিয়েট হলে ফৰেইন ইনভেষ্টমেণ্ট কমে, ফৰেইন যিবোৰ ইনভেষ্টৰ আছে তেওঁলোকৰ কনফিডেন্সটো কমি যায়, যিবোৰ ইম্পৰ্ট কৰি অনা বস্তু আছে সেইবোৰৰ মূল্য বাঢ়ি যায়, যাৰ কাৰণে যিবোৰ কোম্পানীয়ে ইম্পৰ্টৰ ওপৰত বেছি নিৰ্ভৰশীল হয় সেইবোৰত জব লছ হোৱাৰ সম্ভাৱনা থাকে, ফিস্কেল বাৰ্ডেন আহি যায়, ফৰেইন ডেট যদি ক্লিয়াৰ কৰিবলগীয়া হয় সেইবোৰত বাৰ্ডেন আহি যায়, ইনফ্লেশ্যনৰ ওপৰত প্ৰভাৱ পৰে, অৰ্থনীতি কঙা কৰি দিয়ে। এনেধৰণৰ এটা বিষয়, যিটো বিষয় চৰকাৰৰ সম্পূৰ্ণৰূপে বিফল, ইকনমিক পলিচিজ সম্পূৰ্ণৰূপে বিফল হোৱাৰ কাৰণে আজি ভাৰতীয় টকাৰ এইটো মূল্য হৈছে। গোটেই বিশ্বই ভাৰতবৰ্ষক এখন দুৰ্বল অৰ্থনৈতিক ৰাষ্ট্ৰ হিচাপে চকুৰে নজৰেৰে চাবলগীয়া হৈছে। তেনে পৰিপ্ৰেক্ষিতত অৰ্থনীতিৰ এইটো অৱস্থা কৰি দিয়াৰ পাছত, মুদ্ৰাৰ মূল্য ইমান হ্ৰাস কৰি দিয়াৰ পাছত, য'ত নেকি আমাৰ যিবোৰ বাহিৰলৈ পঢ়িব যাব, বাহিৰলৈ ফুৰিব যাব, সেইবোৰৰ ওপৰতো প্ৰভাৱ পৰিব। কৈ শেষ কৰিব নোৱাৰি ভাৰতীয় টকাৰ মূল্য হ্ৰাস হোৱাৰ পাছত কিমান আমাৰ বিষয়ৰ ওপৰত, দেশৰ অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পৰিব, গোটেই সামগ্ৰিকভাৱে গোটেই দেশখনৰ ওপৰত প্ৰভাৱ পৰিব, নাগৰিকসকলৰ ওপৰত প্ৰভাৱ পৰিব, বিশ্ব অৰ্থনীতিত ভাৰত কিমান দুৰ্বল হৈ যাব, এইবোৰ কাউণ্টাৰ কুৱেশ্যন কৰা আমি আমাৰ সাংবাদিকসকলক দেখাই নাপাওঁ। তেওঁলোকৰ কেৱল মাত্ৰ ডিউটি এইটোৱে নেকি যে মানুহ 4জন আনি বহাই তেওঁলোকক কথা ক'বলৈ দিব লাগে? তেওঁলোকৰোতো নিশ্চয় দায়িত্ব আছে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি তেওঁলোকক আমি বিবেচনা কৰো। গতিকে সাংবাদিকসকলক আমি অনুৰোধ জনাইছো, কমচে কম যিবোৰ বিষয়ত দেশৰ অৰ্থনীতিৰ লগত জড়িত হৈ থাকে, আমাৰ যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ লগত জড়িত হৈ থাকে, সেইবোৰ বিষয়ত আপোনালোকে বিজেপিৰ পুতলা হিচাপে কাম নকৰিব। আৰু শিক্ষিত মানুহে সকলো কথা বুজি পায়, সকলো কথা দেখি আছে। असम की मिट्टी आपकी गूंज अभी जगी है, सिंगापुर की लहरों में सितारा हमने खोया है, कुत्तों ने खा
गए आपकी मेहनत का ताज किला, हरामी लोगों ने छीन ली हमसे आपकी आवाज। हर वीडियो और तस्वीर में आपकी लाचारी है, अब सच को दबाना किसी के बस की बात नहीं है। डॉक्टर ने कहा कमजोर है, पानी और आग से संभालो इसे, पर लहरों में बिना जैकेट क्यों छोड़ा उसे। हर गीत, हर हंसी, हर सपना चुराया गया हमसे, फिर भी यादों में आप हमेशा जिंदा रहेंगे। सोशल मीडिया पर सच उभर आया, वीडियो क्लिप्स ने राज दिखाया, छुपा है ये काला राज, हर दिल में गूंजती है आपकी पुकार। असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम, कुत्ते केला हरामी अब क्यों फरार है सब। उन कुत्तों को जनता के हवाले कर दो, जनता करेगी उनका इंसाफ।